আমি আজি এই শুভ বাণিজ্যিক অনুষ্ঠানটি সফল জোড়াই কৰিবৰ বাবে শ্ৰদ্ধাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাদেৱক আমি আহ্বান জনাইছো। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত আজি নগাঁৱত ত্ৰিৰংগা যাত্ৰা বাইক ৰেলী অনুষ্ঠিত হৈছে। ইতিমধ্যে শুভাৰম্ভ হ'ল আৰু দেখা পাইছে আপোনালোকে যে বহুখিনি ব্যক্তি ওলাই আহিছে। নগাঁৱৰ যিখিনি আমাৰ জনসাধাৰণ তেওঁলোকে নিজে নিজে বাইক লৈ ওলাই আহিছে। কাৰণ আজিৰ পৰা ৭৭ বছৰ আগতে স্বাধীনতাৰ যি সোৱাদ আমি কোনেও পাহৰিব নোৱাৰো আৰু সেই উদ্দেশ্যে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে হৰ ঘৰ ত্ৰিৰংগাই কাৰ্যসূচী চলি আছিলে আৰু সজাগতা অনাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছো আৰু আজি এক বিশাল বাইক ৰেলী ইতিমধ্যে আৰম্ভ হ'ব আৰু আশা কৰিছো যে এই অহা যি পৰহিলে আমাৰ 15 আগষ্ট স্বাধীনতা দিৱস সকলোৱে যাতে তাৰ যিটো আনন্দ উপভোগ কৰে। কাৰণ বিশেষভাৱে আমি সকলোৱে আমাৰ যেতিয়া স্বাধীন ভাৰতৰ তলত আজিৰ পৰা ৭৭ বছৰ পিছত যেতিয়া আমি স্বাধীন হলো এই সোৱাদটো সকলোৱে পাই আহিছো। গতিকে আমি সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছো যাতে এইবাৰো আমাৰ ৭৮তম স্বাধীনতা দিৱস সকলোৱে যাতে সুন্দৰকৈ উদযাপিত কৰে।